আজি আমাৰ শ্ৰীমতীয়ে মানে মোক মাংস বনাবলৈ দিছে। এয়া দেখিছেনে একদম ধুনীয়াকৈ বনাই আছোঁ। কি দিছোঁ ইয়াত কৈ দিছোঁ বাৰু। মই কৈ দিম নে তুমিয়ে কৈ দিবা? মই কৈ দিম। মই কৈ দিছোঁ দিয়ক। মই কৈ দিছোঁ এইফালে পিঁয়াজৰ নলা আৰু এইফালে মাংস আৰু বেলেগ এতিয়ালৈকে একো ইয়াত এড কৰা নাই। ইয়াৰ লগত কি এড কৰিম কৈ দিওঁ। এটা মিট মছলা আছে, মিট মছলা অকণমান দিম, বেছি নিদিওঁ। তাৰ লগত বিলাহী থাকিব, ধনিয়া থাকিব, আলু থাকিব, 2টা জলকীয়া থাকিব আৰু পিঁয়াজৰ নলা দেখিছে আপোনালোকে। এনেকৈ আজি মাংস বনাই আছোঁ অকণমান। তাৰপিছত 2জন আলহীও আছে। বটল খালী কৰি দিলোঁ মই, সেইটো দেখুৱাই দিছোঁ আপোনালোকক। ন' এডভাৰটাইজ দেই, এইটো এডভাৰটাইজ দিয়া নাই ন, একো ডাঙৰ কথা নহয় বাৰু। আৰু তুমি কেলৈ নবনালা? তুমি কেলৈ নবনালা পটককৈ কোৱা। এইটো মিনি ব্লগ হয়, পটককৈ কোৱা। মিনি কি ব্লগ? এইটো হেৰিয়া ইটাৰ ব্লগটো। দেই ইটাৰ ব্লগটো। তেতিয়াহ'লে আপোনালোকে চাই থাকিব এনেকৈ ভিডিঅ'বোৰ সৰু সৰুকৈ দি থাকিম। এতিয়া চাওক কি ধুনীয়া হৈছে মাংসটো বনাই আছোঁ এতিয়া, আৰু বাকী আছে বহুত। অকণমান গ্ৰেভি হ'ব মজা।